ওয়েলকাম টু মাই ইউটিউব চ্যানেল এইচআর এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত তোমালোকৰ সায়েন্সৰ পৰা আজি আমি আলোচনা কৰিম যিখিনি আমাৰ কেমিষ্ট্ৰি পাৰ্ট আছে অৰ্থাৎ চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 5 লৈ কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে কেনেকুৱা ধৰণৰ শৰ্ট কোৱেশ্চন আহিব পাৰে আৰু কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিব পাৰে গুটেখিনি আমি আলোচনা কৰিম এতে সোৱা এই পাঁচটা চেপ্টাৰৰ পৰা টোটাল 29 মাৰ্ক আহিব আৰু তোমালোকে মই কোৱামতে যদি প্ৰেক্টিস কৰিব পাৰা তেতিয়াহলে ডেফিনেটলি তোমালোকে সায়েন্সত লেটাৰ মাৰ্ক আৰামছে পাবা কাৰণ যেটো ফাইনাল এক্সাম হৈ গল তোমালোকৰ যেটো মেইন এক্সাম হৈছে তাতে ম্যাক্সিমাম ষ্টুডেন্টে মোৰ চ্যানেলৰ থ্ৰুৱেদি লেটাৰ মাৰ্ক পাইছে সায়েন্স আৰু ম্যাথছ দুটাতে ম্যাথছৰ কাৰণে গুটেখিনি অলৰেডি মই দিছো তোমালোকক কম্পাৰ্টমেণ্টেল এক্সাম প্ৰিপাৰেচন বুলি প্লেলিষ্ট বনোৱা আছে তাতে গৈ তোমালোকে গুটেখিনি চাই লোৱা আৰু তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা তোমালোকে তাতে সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাই যাবা তো ভলা আমি ভিডিওটো আৰম্ভ কৰিছো তো আমি 1 নম্বৰৰ পৰা 5 নম্বৰ যে কেটা আমাৰ কেমিষ্ট্ৰি পাৰ্ট আছে সেই গুটেখিনি আমি চাম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তো সৰ্বপ্ৰথম এতে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা তুমি সৰ্বপ্ৰথম জানিব লাগিব যে ৰাসায়নিক পৰিৱৰ্তন আৰু তোমাৰ ভৌতিক পৰিৱৰ্তনৰ মাজত কি ডিফাৰেন্স আছে সেইখিনি তুমি জানিব লাগিব তাৰ পিছত তোমাৰ ইয়াতে যেটো কাৰ্যকলাপ 1.1 আছে যে ম্যাগনেসিয়ামৰ ফিটা এটা দহন কৰাৰ আগতে কিয় সাফা কৰি লোৱা হয় ম্যাগনেসিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কেনেকুৱা ধৰণৰ প্ৰডাক্ট উৎপন্ন কৰে আৰু সেইবোৰৰ বৰণ কেনেকুৱা তো গুটেখিনি কথা তুমি জানিব লাগিব ইয়াতে আছে ইয়াৰ পিছত সো ইয়াতে যেটো তোমাৰ কাৰ্যকলাপ 1.2 আছে এই কাৰ্যকলাপ 1.2 তুমি চাব লাগিব এটো যেটো কেমিক্যাল ৰিঅ্যাকশনস আছে সেই ৰিঅ্যাকশনটো তোমালোকে জানিব লাগিব ইয়াৰ আগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কেমিষ্ট্ৰি পাৰ্টৰ আৰু তোমাৰ ফিজিক্সৰ পাৰ্ট বা বায়োলজি পাৰ্টৰ যিমানটা এক্টিভিটি আছে অৰ্থাৎ কাৰ্যকলাপ আছে গুটেখিনি মই আগতে আপলোড কৰি থৈছো তোমালোকে ভিডিও গৈ তাতে চাই লব পাৰা ইয়াৰ পিছত ইয়াৰ পৰা তুমি কি চাব লাগিব যেটো সন্তুলিত ৰাসায়নিক সমীকৰণ যে সন্তুলিত ৰাসায়নিক সমীকৰণ আমি কিয় কৰিব লাগে আৰু কোনটো সূত্ৰৰ ভিত্তিত আমি ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰো অৰ্থাৎ এটো ফৰেন নিত্যতা সূত্ৰ আছে হেতু তুমি জানিব লাগিব আৰু এই যেটো কেমিক্যাল ৰিঅ্যাকশনস আছে এই কেমিক্যাল ৰিঅ্যাকশনটো তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পৰা তোমাৰ সন্তুলন কৰা আহিব পাৰে এমসিকিউ হিচাপে 1 মাৰ্কৰ কাৰণে এইখিনি তুমি চাই যাবা ইয়াৰ পিছত তোমাৰ ইয়াতে কেটামান কেমিক্যাল ৰিঅ্যাকশনস আছে এই ৰিঅ্যাকশন কেটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো খালি ঠাই আহিব পাৰে নহলে তোমাৰ বিক্ৰিয়াৰ প্ৰকাৰও খুদিব পাৰে যে কোনটো জাৰিত হৈছে কোনটো বিজাৰিত হৈছে তেনেকুৱা ধৰণৰ কোৱেশ্চনও খুদিব পাৰে ইয়াৰ পিছত এফালৰ পৰা তোমাৰ ইয়াতে এক্টিভিটি তোমাৰ 1.4 যেটো আছে হেতু ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে কেনেকুৱা ধৰণৰ ই উৎপন্ন হয় আৰু এই বিক্ৰিয়াটোক আমি কি বিক্ৰিয়া বুলি জানো সেইখিনি তোমালোকে জানিব লাগিব মানে সংযোজন বিক্ৰিয়াৰ ডেফিনিশন আৰু এক্সাম্পল তুমি জানিব লাগিব আৰু ইয়াতে যেটো তোমাৰ আমাৰ মাৰ্বল আছে সেই মাৰ্বলৰ ৰাসায়নিক সংকেতকৰ মাৰ্বল কেনেকৈ প্ৰস্তুত কৰা হয় এইখিনিত আছে তোমালোকে ভালদৰে এইখিনি ষ্টাডি কৰি যাবা ইয়াৰ পিছত ইয়াতে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ গুটেখিনি তোমাৰ এইটো চেপ্টাৰত আছে এইটো পেজত আছে আৰু ইয়াতে শ্বসন এটা কিয় তাপবৰ্জী বিক্ৰিয়া এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় 2 মাৰ্কৰ কাৰণে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ইজি হ'ব নে টান হ'ব সেই বিষয়ে মই ভিডিও এটা বনাম তোমালোকে হেতু চাই লবা আৰু এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো তোমাৰ এটো তোমাৰ খালি ঠাই হিচাপে 2023 ফাইনাল এক্সামত আহিছে অলৰেডি গতিকে এইখিনি তোমালোকে চাই যাবা ইয়াৰ পিছত বিযোজন বিক্ৰিয়াৰ যেটো এক্সাম্পল আছে ফেৰাছ সালফেটক তাপ দিলে কি উৎপন্ন হয় সেইখিনি তুমি চাবা লগতে তুমি চাবা যে ফেৰাছ সালফেটক তাপ দিলে কিহৰ কাৰণে ৰঙৰ পৰিৱৰ্তন ঘটে হেতু চাই যাবা আৰু ফেৰাছ সালফেটত কেইটা পানীৰ অণু থাকে তে 7টা পানীৰ অণু থাকে এইখিনি চাই যাবা ইয়াৰ পিছত তোমাৰ এটো যে ক্যালসিয়াম কাৰ্বনেটক তাপ দিলে যেটো বিযোজন বিক্ৰিয়া সংঘটিত হয় সেই বিক্ৰিয়াটো চাবা তাৰ লগতে ইয়াতে তোমাৰ হোৱাইট ওয়াশিংৰ কাৰণে কোনটো পদাৰ্থ ইউজ কৰা হয় মানে তোমাৰ বগা ৰং হানিবলৈ কোনটো পদাৰ্থ ইউজ কৰা হয় আৰু তোমাৰ ইয়াতে সিমেন্ট উদ্যোগত ব্যৱহাৰ কৰা যেটো ৰাসায়নিক বিক্ৰিয়া হেতু তোমালোকে চাই যাবা এটো বিক্ৰিয়াই হয় ইয়াৰ পিছত তোমাৰ এই যেটো এক্টিভিটি আছে এই এক্টিভিটিৰ পৰা কি আহিব পাৰে যে তোমাৰ পানীৰ বিদ্যুৎ বিশ্লেষণত হাইড্ৰোজেন আৰু অক্সিজেনৰ আয়তনৰ অনুপাত কিমান হয় সেই কোৱেশ্চনটা আহিব পাৰে আৰু ইয়াতে লেড নাইট্ৰেটক তাপ দিলে এটা মুগা ভৰণৰ ধোঁৱা দেখা যায় আৰু সেই ধোঁৱাটোৰ নাম কি আৰু হেতু তুমি কেনেদৰে চিনাক্তকৰণ কৰিবা হেতু ইয়াতে আছে ইয়াৰ পিছত এক্টিভিটি 1.8 এটো তোমাৰ কিন্তু বহুত আবার আহা দেখা যায় এটো তোমালোকে ভালদৰে চাই যাবা ইয়াতে সিলভাৰ ক্লোৰাইডৰ তোমাৰ বৰণ কেনেকুৱা আৰু এটো সূৰ্যৰ পোহৰত ৰাখিলে কেনে ধৰণৰ বৰণৰ পৰিৱৰ্তন হয়
এই বিক্রিয়াটো তার পিছত তোমার এই বিক্রিয়াটো তো ইয়াতে চোৱা তোমাৰ যি দুটা বিক্রিয়া আছে ইফালে এটা আছে তোমাৰ এটো সিলভার ক্লোরাইডৰ আৰু ইফালে আছে এটা সিলভার ব্রোমাইডৰ যেটো বিজন বিক্রিয়া আছে দুইটা বিক্রিয়াই ফটোগ্রাফিক ফিল্মত ব্যৱহাৰ কৰা হয় এটা সব বিক্রিয়া সমূহ বুলি কৈছে মানে এই বিক্রিয়াৰ আগৰ বিক্রিয়া দুইটা বিক্রিয়াই তোমাৰ ফটোগ্রাফিক ফিল্মত ইউজ কৰা হয় তো তুমি এইখিনি চাই যাবা আৰু ইয়াতে এই অ্যাক্টিভিটিটো তোমালোকে চাবা তাৰ লগতে তোমাৰ ইয়াতে যেটো কোৱেশ্চন নম্বৰ 1 আছে সেই কোৱেশ্চন নম্বৰ 1 টো চাই যাবা ঠিক আছে এর পিছত চা অপহরণ বা প্রতিস্থাপন বিক্রিয়ার লগত রিলেটেড এই যেটো অ্যাক্টিভিটি আছে এই অ্যাক্টিভিটিটো ভালদৰে পঢ়ি যাবা যে তোমাৰ কপার সালফেট সলিউশনত আমি যদি ধাতুৰ মুদ্ৰা এটা দিও হেতৰ বৰণৰ পৰিৱৰ্তন হয় কিয় বা বৰবৰ্ণৰ পৰিৱৰ্তন কিয় নহয় এইবোৰ কোৱেশ্চন তোমালোকৰ যেটো প্ৰিবুড এক্সামিনেশন হৈছে তাতে বহু ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে প্ৰিবুড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ ফলো কৰিব পাৰা এর পিছত চা ইয়াতে তোমাৰ এটো এই তিনিটা রিঅ্যাকশন তোমালোকে চাই যাবা যে ইয়াতে এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে যে তোমাৰ কোনটোৰ ক্ষেত্ৰত বিক্ৰিয়া ঘটিব বা কোনটোৰ ক্ষেত্ৰত বিক্রিয়া নঘটে ইয়াৰ পিছত দ্বিতীয় অপহৰণ বিক্রিয়াৰ যেটো কাৰ্যকলাপ 1.10 আছে এটো চাবা মানে দ্বিতীয় অপহৰণ বিক্রিয়াৰ এক্সাম্পলৰ লগতে বিক্রিয়াটো কাক বোলে হেটো ইয়াৰ পিছত তোমাৰ এইখিনি চোৱা এই যেটো কাৰ্যকলাপ আছে কাৰ্যকলাপ 1.2 লৈ মনত পেলাই কৈছে এতে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ মাজত যেটো ৰাসায়নিক বিক্রিয়া ঘটে এতে সব তিনিটা কোৱেশ্চন এজ ইট ইজ দিয়া আছে তো তোমালোকৰ এই কোৱেশ্চনটো ডাইৰেক্টলি আহিব পাৰে এটা আহিলে 3 মাৰ্ক থাকিব ঠিক আছে এর পিছত কপার পাউডার যেতিয়া গরম করা হয় তেতিয়া কলা আবরণ কিহৰ কাৰণে পৰে তুমি এই কথাখিনি ইয়াতে কিন্তু ধুনিয়াকে দিয়া আছে আৰু তোমাৰ জাৰিত হোৱা আৰু বিজাৰিত হোৱা অৰ্থাৎ ৰেডক্স বিক্রিয়া কাক বোলে সেই বিষয় তোমাৰ ইয়াতে দিয়া আছে ধুনিয়াকে তো জাৰিত হোৱা আৰু বিজাৰিত হোৱা বা ৰেডক্স বিক্রিয়া কাক বোলে সেইখিনি তুমি ভালদৰে চাই যাবা এর পিছত তোমাৰ ক্ষয় ভৱন যেটো আছে ক্ষয় ভৱন ৰোধ কৰাৰ যিবোৰ উপায় আছে সেই উপায়বোৰ তুমি ইয়াতে চাই যাবা ঠিক আছে শর্ট মার্কৰ কাৰণে 1 মাৰ্কৰ কাৰণে আহিব পাৰে এমসিকিউ আহিব পাৰে বা 2 মাৰ্কৰ কাৰণে কোৱেশ্চনটা আহিব পাৰে আৰু ইয়াতে তোমাৰ যেটো দুৰ্গন্ধিতা আছে বা ৰেনসিডিটি আছে ইয়াৰ পৰা তুমি এটা কথা মনত ৰাখিবা সদায় যে আমাৰ খাদ্য বস্তুবোৰ সদায় নাইট্ৰজেন জাতীয় পৰিৱেশত কিয় পেকেট কৰা হয় সেই কথাটো তোমাৰ ইয়াতে ধুনিয়াকে দিয়া আছে ইয়াৰ পৰা এই প্ৰশ্নাৱলীৰ পৰা তুমি 1 নম্বৰ কোৱেশ্চনটো চাই যাবা এৰ 1 নম্বৰ কোৱেশ্চন আৰু ইয়াতে জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি লোৱা তো তুমি এই কোৱেশ্চনটো চাই যাবা এৰ পিছত আহিছো আমাৰ এক্সাৰসাইজৰ যিকেটা এমসিকিউ আছে সেই এমসিকিউ কেটা তো চাব লাগিব এমসিকিউ কেটা চাবা আৰু তোমাৰ লং কোৱেশ্চনৰ ক্ষেত্ৰত তুমি কোন কেটা চাবা ইয়াতে 4 নম্বৰ কোৱেশ্চনটো আছে ইয়াতে 4 নম্বৰ কোৱেশ্চনটো চাই যাবা ভালদৰে আৰু এফালে তুমি চাবা ইয়াতে চোৱা তোমার এটো 9 নম্বৰ আৰু ইফালে আছে 11 নম্বৰ 9 আৰু 11 বহুত ইম্পৰ্টেন্ট হয় 9 নম্বৰ আৰু 11 নম্বৰ তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰিবা আৰু এফালৰ পৰা তুমি কি চাব লাগিব এফালে তোমাৰ চাইটো 13 আৰু ইফালে 14 বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ 15 নম্বৰটো তো আগতে আছে হেতু কোৱাই হৈছে ইয়াৰ পিছত চোৱা যেটো 17 নম্বৰ কোৱেশ্চন আছে এটো কিন্তু এমসিকিউ হিচাপে বহুতবাৰ আহিছে এটো আর তার পিছত তোমার এটো লুর বস্তুত রঙৰ প্ৰলেপ কিয় দিয়া হয় তোমালোকক আগতেও কলো যে আমি ক্ষয় ভৱন কেনেকে মানে ৰোধ কৰিব পাৰো তাৰ ওপৰত এই কোৱেশ্চনটো হয় আৰু তোমাৰ এটো তেল বা চৰ্বিজাতীয় খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত কিয় পেকেটত ভৰোৱা হয় এটো তোমালোকক কৈ দিলো তো এইকেইটা তোমালোকে চাবা চেপ্টাৰ 1 ৰ পৰা 6 মাৰ্ক আহিব চেপ্টাৰ 2 ৰ পৰা আহিব 7 মাৰ্ক কিমান মাৰ্ক আহিব 7 মাৰ্ক আহিব এটো চেপ্টাৰৰ পৰা তো ইয়াৰ পৰা তুমি কি চাব লাগিব ইয়াৰ পৰা চোৱা प्राकृतिक सूचक কি হয় তোমাৰ এইখিনি কথা ইয়াতে দিয়া আছে प्राकृतिक सूचक কি আৰু তাৰ পিছত তুমি চাব লাগিব যে লিটমাছ কি হয় লিটমাছৰ বৰ্গ কি তাৰ পিছত তোমাৰ কোনটো উদ্ভিদৰ পৰা সংশ্লেষণ কৰা হয় লিটমাছৰ প্ৰাৰম্ভিক যেটো কালাৰ থাকে সেই কালাৰটো কি হয় এটো বেঙুনীয়া কালাৰ হয় তুমি এইখিনি কথা ইয়াৰ পৰা চাই যাবা এৰ পিছত তোমাৰ এফালে যেটো প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীটো চাই যাবা এই প্ৰশ্নাৱলীটো তোমাৰ কিটামান ভ্যালু দিয়ে ডাইৰেক্টলি খুদিব পাৰে যে কোনটোৰ হাইড্ৰোজেন আয়নৰ ঘনত্ব বেছি হ'ব বা কোনটো কম হ'ব বা কোনটো এসিড হ'ব কোনটো ক্ষাৰক হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰ পিছত তোমাৰ ইয়াতে গ্ৰানেন্দ্ৰিক সূচকৰ ব্যৱহাৰৰ বিষয়ে জানিবা মানে যদি অন্ধ ছাত্ৰ হয় বা যিসকলে চকুত দেখা নাপায় সেই সকল ছাত্ৰ এসিড আৰু ক্ষাৰক নিৰ্ধাৰণৰ কাৰণে কেনেকুৱা ধৰণৰ তোমাৰ সূচক ব্যৱহাৰ কৰিব তো সেইখিনি কথা ইয়াতে ধুনিয়াকে দিয়া আছে এৰ পিছত তোমার এই যেটো অ্যাক্টিভিটি আছে 2.3 এটো অ্যাক্টিভিটি 2.3 আছে ইয়াৰ পৰা চোৱা এই যেটো তোমাৰ কাৰ্যকলাপ আছে কাৰ্যকলাপটো তুমি ভালদৰে চাই যাবা আৰু ইয়াতে যেটো হাইড্ৰোজেন গেছ উৎপন্ন হয় সেই হাইড্ৰোজেন গেছটো তুমি কেনেদৰে পৰীক্ষা কৰিবা যেটো হাইড্ৰোজেন গেছ হয় বুলি ঠিক আছে আৰু ইয়াতে এই যেটো তোমাৰ ই আছে ৰাসায়নিক বিক্রিয়া আছে এটো তুমি ভালদৰে চাই যাবা বিশেষকৈ এটো তোমাৰ খালি ঠাই আহে এটো ঠিক আছে তো সোডিয়াম এটো জিংকেট হয় এর পিছত তুমি ইফালৰ পৰা এই যেটো ৰাসায়নিক সমীকৰণ আছে এটো ভালদৰে চাই যাবা ক্যালসিয়াম হাইড্ৰক্সাইডে যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া মাৰ্বলৰ সৃষ্টি কৰে
আৰু এই মাৰ্বলৰ মাজেৰে যেতিয়া অতিৰিক্তভাৱে কাৰ্বন ডাই অক্সাইড গেছ পঠোৱা হয় তেতিয়া তোমাৰ কি হয় ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট উৎপন্ন হয় যেটো কি হয় পানীত দ্ৰৱণীয় হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো ইয়াৰ পিছত চোৱা তোমাৰ প্ৰশমন বিক্ৰিয়া কাক বোলে হেতু তোমাৰ ইয়াতে আছে প্ৰশমন বিক্ৰিয়া কাক বোলে হেতু তুমি ভালদৰে চাই যাবা আৰু এফালে আছে তোমাৰ এটো কাৰ্যকলাপ 2.7 হেতু তুমি লোকে ভালদৰে চাই যাবা এগুৰাৰ আনসাৰ মই অলৰেডি দি থৈছো তোমালোকে প্লেলিস্ট গৈ চেক আউট কৰিলে পাই যাবা ইয়াৰ পিছত চোৱা এই প্ৰশ্নাৱলীৰ পৰা তুমি 1 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে 3 নম্বৰ কোৱেশ্চনটো চাবা 1 and 3 2 মাৰ্কৰ কাৰণে এখিনি তুমি ভালদৰে চাই যাবা আৰু এফালৰ পৰা এইটো চোৱা তোমাৰ খাৰ কাক বোলে আৰু তোমাৰ খাৰ আৰু খাৰকৰ পাছত কি ডিফাৰেন্স আছে সেইখিনি তুমি ইয়াতে পাই যাবা এইটো দুটা তিনটা লাইন আছে এখিনি তুমি ভালদৰে পঢ়িবা আৰু ইয়াতে তো চোৱা তোমাৰ কাৰ্যকলাপ 2.10 যেটো আছে ইয়াৰ পৰা তুমি এই প্যাৰাগ্ৰাফটো ভালদৰে চাই যাবা ইয়াৰ পৰা তোমাৰ এছাৰশন ৰিজনিং বেসড কোৱেশ্চন হ'ব পাৰে ইয়াতে তোমাৰ সুধিব পাৰে যে পানী আগত যোগ পানীত এসিড যোগ কৰা হয় নে এসিডত পানী যোগ কৰা হয় আৰু কিহৰ কাৰণে কৰা হয় সেই ৰিজনটো তোমাৰ ইয়াতে দিয়া আছে সেইখিনি তুমি ভালদৰে চাই যাবা ঠিক আছে আৰু এফালে সো তোমাৰ ইফালৰ পৰা এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ 1 চাবা ইফালে 1 তাৰ পিছত ইফালে 3 আছে আৰু এফালে তোমাৰ এটো 5 আৰু 6 1 3 5 আৰু 6 একেটা চাই যাবা ইয়াৰ পৰা কিন্তু এটা কোৱেশ্চন তোমালোকে পাবা তাৰে পিছত চোৱা এসিড বা ক্ষাৰক কিমান তীব্ৰ যেটো আমাৰ pH স্কেল আছে সেই pH স্কেলটোত ৰেঞ্জ কিমান আৰু তোমাৰ কোনটো কি মান হয় মানে তোমাৰ এতে প্ৰশম দ্ৰৱৰ pH ৰ মান কিমান তাৰ পিছত ক্ষাৰকৰ pH ৰ মান কিমান হয় এসিডৰ pH ৰ মান কিমান হয় হেখিনি তুমি ভালদৰে চাই যাবা pH ৰ ওপৰত কিন্তু কোৱেশ্চন পাবা এটো এমসিকিউ হ'ব পাৰে বা তোমাৰ হেতু ডেসক্ৰিপচন টাইপ কোৱেশ্চন হ'ব পাৰে এৰ পিছত তোমাৰ এই যেটো ইয়াস কালাৰ আছে জিকেটা সেই কালাৰ কেটা তুমি ভালদৰে চাই যাবা এৰ পিছত চোৱা আমাৰ শৰীৰৰ যেটো pH ৰ ভ্যালু হেতু চাই যাবা তাৰ পিছত এসিড বৰষুণৰ pH ৰ ভ্যালু কিমান হেতু চাবা আৰু তাৰ পিছত তোমাৰ আমান পাচন তন্ত্ৰত হাইড্ৰক্লোৰিক এসিডৰ ভূমিকা কি এটো 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত মুখৰ ভিতৰৰ pH ৰ মান কিমান আমাৰ যেটো দাঁতৰ টিথ এনামেল আছে হেতু কিহৰ কাৰণে ক্ষয় হয় আৰু কিমান pH হলে আমাৰ ক্ষয় হ'বলৈ আৰম্ভ কৰে দাঁত তো এই গুটেখিনি কথা ইয়াতে দিয়া আছে ইয়াৰে কিন্তু তোমাৰ pH ৰ যেটো পৰিৱৰ্তন আৰু দ্বন্দ্ব হয় এটাৰ ওপৰত কিন্তু তোমাৰ ডে টু লাইফৰ एग्जांपल কোৱেশ্চনত আহিব পাৰে মানে তোমাৰ আমি টুথপেষ্ট কিয় ইউজ কৰিব লাগে বা আমি দাঁত ৰাতিপুৱা উঠি কিয় ঘঁহিব লাগে সেই গুটেখিনি কথা তোমাৰ ইয়াতে ধুনিয়াকে দিয়া আছে এৰ পিছত চোৱা আত্মৰক্ষাৰ কাৰণে তোমাৰ আমাৰ যিবোৰ প্ৰাণী আছে সেইবোৰ কেনেদৰে হিয়তে তোমাৰ কি কৰে এন্টিবডি হিচাপে কাম কৰে বা প্ৰতিৰক্ষাৰ হিচাপে কাম কৰে এতে চোৱা এটা প্ৰাকৃতিক উৎস আৰু কি এসিড কোড পোৱা যায় গুটেখিনি কথা ইয়াতে দিয়া আছে তোমালোকে কিন্তু এই তালিকাখন চাই যাব লাগিব এতে তোমাৰ কি হ'ব পাৰে ম্যাচ দা ফলোইং কোৱেশ্চন হ'ব পাৰে বা তোমাৰ ডাইৰেক্টলি খুদিও দিব পাৰে ঠিক আছে তাৰ পিছত যেটো সুৰাতৰ পাত আছে সুৰাতৰ পাত লাগিলে আমি কেনেকুৱা ধৰণৰ ঘৰুৱা পদ্ধতিৰে তাৰ উপশম কৰিব পাৰো সেই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনি চাই যাবা ঠিক আছে ইয়াৰ পিছত চোৱা এতে চাবা তুমি 1 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত ইফালে এটো 4 নম্বৰ কোৱেশ্চনটো চাবা 1 and 4 এই দুটা কোৱেশ্চন তুমি ইয়াৰ পৰা চাই যাবা ইয়াৰ পিছত চোৱা এফালৰ পৰা তুমি চাব লাগিব এফালৰ পৰা তো কোৱেশ্চন পাবা এখিনি তোমাৰ ইয়াৰ পৰা বেছিভাগ কোৱেশ্চন দেখা পোৱা যায় এফালে চাবা সোডিয়াম যেটো হাইড্ৰক্সাইড আছে হেতু কেনেদৰে প্ৰস্তুত কৰা হয় ব্ৰাইন কাক বোলে ঠিক আছে আৰু এফালে যেটো ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰামটো যেটো ক্লোৰো এলকালি পদ্ধতি আছে ক্লোৰো এলকালি পদ্ধতি কাক বোলে ইয়াতে সৈটো দিয়া আছে ইয়াতে ক্লোৰো এলকালি পদ্ধতিটো ইয়াতে তুমি চাই যাবা লগতে ক্লোৰো এলকালি পদ্ধতিত কি উৎপন্ন হয় আৰু কোনটো কোড উৎপন্ন হয় যেনেবা সৈতে ক্যাথোডত তোমাৰ হাইড্ৰোজেন গেছ উৎপন্ন হয় আৰু তোমাৰ ইফালে এনোডত ক্লোৰিন গেছ উৎপন্ন হয় তো এইখিনি কথা তুমি ভালদৰে চাই যাবা এৰ পিছত সব ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ব্লিচিং পাউডাৰ ৰাসায়নিক সমীকৰণ ব্লিচিং পাউডাৰৰ সংকেত আৰু ব্লিচিং পাউডাৰৰ ব্যৱহাৰ এতে চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল ব্যৱহাৰৰ ওপৰত তোমালোকে 100% গ্যাৰান্টি তোমালোকে কোৱেশ্চন পাবা আৰু ইয়াৰে তোমাৰ যিখিনি ফৰ্মেশন আছে মানে কেনেদৰে প্ৰস্তুত কৰা হয় হেতুৰ ওপৰতো কিন্তু কোৱেশ্চন পাবা সিমিলাৰলি তোমাৰ বেকিং সোডা এটো তাৰ পিছত তোমাৰ কোনটোত কিমানটা পানীৰ অণু থাকে সেই কথাখিনি কিন্তু তুমি ভালদৰে চাই যাবা ঠিক আছে তো বেকিং সোডা ইফালে কেনেকৈ প্ৰস্তুত কৰা হয় সেইখিনি ধুনিয়াকৈ ইয়াতে দিয়া আছে এৰ পিছত ইয়াতে দিয়া আছে তোমাৰ ব্যৱহাৰ তাৰ পিছত কাপোৰ ধোৱা সোডা আছে কাপোৰ ধোৱা সোডাত কেইটা পানীৰ অণু থাকে আৰু এটো কেনেকৈ প্ৰস্তুত কৰা হয় এই কথাখিনি তোমালোকে ভালদৰে চাই যাবা আৰু ইফালে আছে তোমাৰ ব্যৱহাৰ
ঠিক আছে তাৰপিছত তোমাৰ স্ফটিকাবদ্ধ জল কি হয় আৰু কোনটোত কিমানটা পানীৰ অণু থাকে মই তোমালোকক ক'লোৱে সেইখিনি তুমি ভালদৰে চাই যাবা তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ বহুত ইম্পৰ্টেণ্ট হয় এইবাৰ কিন্তু তোমালোকৰ আহাৰ বহুত চান্স আছে প্লাষ্টাৰ অফ পেৰিছ এইখিনি তুমি ভালদৰে চাই যাবা ঠিক আছে আৰু প্লাষ্টাৰ অফ পেৰিছক কিয় তোমাৰ পানী থকা পাত্ৰত ৰাখিব নালাগে বা তোমাৰ জলীয় বাষ্প অৱস্থাত ৰাখিব নালাগে সেইখিনি তোমালোকে ভালদৰে চাই যাবা এই ৰিয়াকশ্যনটো ভালদৰে চাবা আৰু ইয়াৰে যিটো ব্যৱহাৰ আছে প্লাষ্টাৰ অফ পেৰিছৰ যিটো ব্যৱহাৰ আৰু জিপছামৰ যিটো ব্যৱহাৰ গোটেইখিনি তোমালোকে ভালদৰে চাই যাবা ঠিক আছে আৰু তোমালোকে যদি এই পেজখিনি আৰু এইটো যদি তুমি ভালদৰে পঢ়ে প্ৰশ্নাৱলীটো চোৱাৰ কোনো দৰকাৰ নাই কাৰণ ইয়াতে গোটেইখিনি ইনক্লুড হৈ আছে ইয়াৰ পিছত চোৱা ইফালে আমাৰ এক্সাৰসাইজ আহিছে এক্সাৰসাইজৰ পৰা যিকেইটা MCQ আছে সেই MCQ কেইটা চাবা তাৰপিছত ইয়াতে 6 নম্বৰ কুৱেশ্যনটো চাবা আৰু 7 নম্বৰ কুৱেশ্যনটো চাবা বহুত ইম্পৰ্টেণ্ট হয় 6 আৰু 7 আৰু এইফালৰ পৰা তোমাৰ যিটো 9 নম্বৰ কুৱেশ্যন আছে 9 নম্বৰ কুৱেশ্যনটো চাবা আৰু এইফালৰ পৰা 11 নম্বৰ 12 নম্বৰ আৰু ইফালে আছে তোমাৰ 13 নম্বৰ 11 12 13 বহুত ইম্পৰ্টেণ্ট হয় 11 12 13 তোমালোকে চাবা এইটো এক্সাৰসাইজৰ পৰা কুৱেশ্যন তোমালোকে পাবা তোমালোকৰ পৰীক্ষাত ইয়াৰ পিছত আহিছো 3 নম্বৰ চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব ইয়াতে চোৱা ধাতু আৰু অধাতু চেপ্টাৰৰ পৰা ধাতু আৰু অধাতু চেপ্টাৰৰ পৰা ইয়াতে চোৱা যিবোৰ তোমাৰ ভৌতিক গুণ আছে ধাতুৰ ভৌতিক গুণ যেনেকুৱা ধাতৱ দ্যুতি আছে নিনাদিক গুণ আছে তাৰপিছত ঘাত সহনীয়তা আছে নমনীয়তা আছে সেইখিনি তুমি ভালদৰে চাই যাব লাগিব ইয়াতে চোৱা এইটো তোমাৰ ঘাত সহনীয়তা আছে ইয়াতে আছে তোমাৰ নমনীয়তা তো এইখিনি তুমি ভালদৰে চাই যাবা তাৰপিছত তোমাৰ ধাতুবোৰ কিহৰ কাৰণে বিদ্যুতৰ সুপৰিবাহী হয় কিহৰ কাৰণে কুপৰিবাহী হয় সেই কথাখিনি তুমি ভালদৰে চাই যাবা ইয়াৰ পিছত চোৱা তুমি এই কথাখিনি কিন্তু ভালদৰে তুমি চাই যাব লাগিব যেটো তোমাৰ চোৱা ব্ৰোমিনটো জুলীয়া হয় ঠিক আছে তাৰপিছত তোমাৰ ইফালে পাৰাৰ বাহিৰে সকলো ধাতু সাধাৰণ অৱস্থাত গোটাবা কঠিন মানে তোমাৰ পাৰা হৈছে জুলীয়া অৱস্থাত থকা ধাতু ইয়াৰ পিছত চোৱা গেলিয়াম আৰু সিজিয়াম দুটা ধাতু আছে সেই ধাতুৰ গলনাঙ্ক বহুতেই কম হয় আয়োডিন অধাতু যদিও ধাতৱ দ্যুতি সম্পন্ন তোমাৰ ইয়াতে যিকেইটা পইণ্ট আছে এই পইণ্টৰ পৰা কিন্তু তোমালোকে কুৱেশ্যন পাৱাই পাবা ঠিক আছে এই প্ৰশ্নাৱলীৰ পৰা তুমি ইয়াতে 1 আৰু 2 দুটা কুৱেশ্যন চাই যাবা 1 নম্বৰ আৰু 2 নম্বৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা তুমি কি চাব লাগিব যিকেইটা তোমাৰ কি আছে এমফথেটিক অক্সাইড আছে অৰ্থাৎ উভধৰ্মী অক্সাইড কাক বোলে আৰু উভধৰ্মী অক্সাইডৰ এক্সাম্পল তোমালোকে চাই যাবা MCQ হ'ব পাৰে বা তোমালোকৰ এটো 2 মাৰ্কৰ কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে ইয়াৰ পিছত চোৱা এইফালৰ পৰা ইয়াতে চোৱা তোমাৰ এইফালৰ পৰা কেৰাচিন তেলত আমাৰ সোডিয়াম লিথিয়াম পটাছিয়াম এই তিনিটা ধাতু কিহৰ কাৰণে কেৰাচিন তেলত ডুবাই ৰখা হয় সেই কথাখিনি তোমাৰ ইয়াতে দিয়া আছে ধুনিয়াকে দিয়া আছে তুমি এইখিনি ভালদৰে চাই যাবা ইয়াৰ পিছত চোৱা এইটো পেজৰ পৰা তো তোমালোকে কুৱেশ্যন পাবাই ইয়াতে চোৱা তোমাৰ কোনটো ধাতুৱে তোমাৰ ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে তাৰ পিছত তোমাৰ কোনটো কম প্ৰবল বেগেৰে বিক্ৰিয়া কৰে তাৰ পিছত তোমাৰ ক্যালসিয়াম ধাতু বা ম্যাগনেসিয়াম ধাতু পানীৰ লগত বিক্ৰিয়া কৰিলে কিয় উপঙিবলৈ ধৰে বহুত ইম্পৰ্টেণ্ট হয় কিহৰ কাৰণে উপঙিবলৈ ধৰে ক্যালসিয়াম আৰু ম্যাগনেসিয়ামৰ নিচিনা ধাতু যেতিয়া তোমাৰ কি কৰিব এচিডৰ লগত বা ওৱাটাৰৰ লগত ৰিঅ্যাকশন কৰে সিহঁতে পানীত উপঙিবলৈ ধৰে কিহৰ কাৰণে উপঙিবলৈ ধৰে তুমি এইটো পেজ পঢ়িলে গোটেইখিনি কথা গম পাবা ঠিক আছে তাৰ পিছত তোমাৰ কোনটো ঠাণ্ডা পানী অথবা গৰম পানীৰ লগত কোনোটোৰ লগত বিক্ৰিয়া নকৰে কিন্তু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰে এইখিনি তোমালোকে চাই যাবা মানে এইটো পেজ তোমালোকে চাই যাবা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত ইফালে যেটো নাইট্ৰিক এসিড আছে নাইট্ৰিক এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কিহৰ কাৰণে হাইড্ৰোজেন গেছ নোলায় সেইটো তোমালোকে চাই যাবা এই প্যাৰাগ্ৰাফটো চাবা অম্লৰাজ কি অম্লৰাজৰ যেটো তোমাৰ ৰেশিও আছে ৰেশিওটো ভালদৰে চাই যাবা আৰু তোমাৰ কি ইউজ কৰা হয় সেইটো তুমি ভালদৰে চাই যাবা ইয়াৰ পিছত তোমাৰ এই যেটো আছে এটো তোমালোকে ভালদৰে চাই যাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভাবি আছা যে ইমান বৰি কৰিব লাগে কিয় মই এটা কথা কওঁ তোমালোকক চোৱা তোমালোকৰ অৱহেলাৰ কাৰণে তোমালোকৰ এটা এক্সাম বেয়া হৈ গল তো তোমালোকৰ হাতত যেহেতু টাইম আছে গতিকে তোমালোকে কোনো ধৰণৰ অৱহেলা নকৰি তোমালোকে এতিয়া ভালদৰে ষ্টাডি কৰা তোমালোকে দেখুৱাই দিয়া পৃথিৱীখনক যে এবাৰ বেয়া হৈছে তো কি হৈছে মিস্টেক এবাৰে হয় বাৰে বাৰে মিস্টেক নহয় তো তোমালোকে এবাৰ লেটাৰ আনি দেখুৱাই দিয়া যে ময়ো লেটাৰ পাব পাৰো তো সেইটো আখাৰে তুমি ভালদৰে ষ্টাডি কৰিব লাগিব তো তুমি যদি লেটাৰ মাৰ্কৰ কাৰণে আশা কৰিছা তেতিয়াহলে তুমি অলপ কষ্ট কৰিবই লাগিব আৰু চেপ্টাৰখিনি তুমি ৰিডিং কৰিব লাগিব ঠিক আছে ইয়াৰ পিছত চোৱা
এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ যেটো 3 নম্বৰ কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট হয় হেতু 2 মাৰ্কৰ কাৰণেও আহিব পাৰে 3 মাৰ্কৰ কাৰণেও আহিব পাৰে বা এটো এমসিকিউ আহিব পাৰে এই কোৱেশ্চনটো কিন্তু বহুত জিলাত প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ যদি চাইছা বহুত জিলাত এমসিকিউ হিচাপে আহিছে কিছুমান জিলাত 3 মাৰ্কৰ কাৰণেও কোৱেশ্চন আহিছে এতে সব 3টা কোৱেশ্চন আছে তো 3 মাৰ্কৰ কাৰণেও কোৱেশ্চন আহিছে আৰু ইফালে এটো 4 আৰু 5 এতে তুমি এইকেইটা চাবা 3 4 5 এই তিনিটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ সোডিয়াম ক্লোৰাইডৰ ইলেক্ট্ৰন স্থানান্তৰণৰ কেনেদৰে গঠন কৰা হয় সেই বিষয়ে অলৰেডি মই ভিডিও আপলোড কৰিছো গুটেকেইটা তোমালোকে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় যেটো তোমালোকৰ ফাইনাল এক্সাম হৈ গল মানে মেইন এক্সাম হৈ গল তাতেও কিন্তু কোৱেশ্চন আহিছে ইয়াৰ পৰা কোৱেশ্চন আহিছে এটা আছে তোমাৰ সোডিয়াম ক্লোৰাইড ইফালে আছে মেগনেছিয়াম ক্লোৰাইড তাৰপিছত সোডিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইড এখিনি আছে ইয়াতে চাই এই কোৱেশ্চন কেটা আহিছে অলৰেডি ঠিক আছে আৰু ইফালৰ পৰা তুমি চাব লাগিব যিকেটা আয়নীয় যৌগ আছে সেই আয়নীয় যৌগবোৰৰ ধৰ্মসমূহ বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমাৰ শৰ্ট মাৰ্কৰ কোৱেশ্চন আহিব পাৰে আৰু লং কোৱেশ্চন আহিব পাৰে তো দুইটা আহিব পাৰে গতিকে তোমালোকে এই পেজটো কিন্তু ভালদৰে পঢ়ি যাব লাগিব বহুত ইম্পৰ্টেন্ট হয় আৰু এফালৰ পৰা তুমি চাব লাগিব যে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতুবোৰ কোনবোৰ হয় প্ৰকৃতিত মুক্ত অৱস্থাত কোনবোৰ ধাতু পোৱা নাযায় আৰু কিহৰ কাৰণে পোৱা নাযায় হেখিনি চালে হৈ যাব এৰ পিছত চোৱা তোমাৰ ইয়াৰ পৰা তুমি কি চাব লাগিব যেটো তোমাৰ চিনাবাৰ আছে চিনাবাৰটো কি হয় বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে চিনাবাৰ কি হয় আৰু চিনাবাৰৰ পৰা কেনেকৈ আমি বিশুদ্ধ পাৰা পাব পাৰি এই কথাখিনি তোমাৰ ইয়াতে আছে এইখিনি তুমি চাই যাবা আৰু ইয়াৰ পৰা তুমি চাব লাগিব তাপজাৰণ আৰু দগ্ধীকৰণ কাক বোলে আৰু তাপজাৰণ আৰু দগ্ধীকৰণৰ বিক্ৰিয়া দুটা এইখিনি আছে এটো এটা প্যাৰাগ্ৰাফ তোমালোকে ইয়াৰ পৰা পঢ়িলে হৈ যাব আৰু এফালৰ পৰা তুমি চাব লাগিব যে থাৰ্মিক বিক্ৰিয়া কি হয় ঠিক আছে এই দুটা তোমাৰ থাৰ্মিক বিক্ৰিয়াৰ এক্সাম্পল হয় তো তোমালোকে এই থাৰ্মিক বিক্ৰিয়া কাক বোলে আৰু থাৰ্মিক বিক্ৰিয়াটো কিদৰে ইউজ কৰা হয় সেই বিষয়ে তোমালোকৰ এই দুটা প্যাৰাগ্ৰাফত ভালদৰে দিয়া আছে ঠিক আছে আৰু ইফালে ধাতুৰ পৰিশোধন যেটো পদ্ধতি আছে এই ডায়াগ্ৰামটো ভালদৰে চাই যাবা এটো ডায়াগ্ৰাম আৰু এফালৰ পৰা তোমাৰ ইয়াতে 2 নম্বৰ কোৱেশ্চনটো ইয়াতে চাই যাবা 2 মাৰ্কৰ কাৰণে কোৱেশ্চনটো আহিব পাৰে ইয়াৰ পিছত তোমালোকৰ চাই এতে যেটো ক্ষয়ভৱন আছে এই ক্ষয়ভৱনটোৰ বিষয়ে এতে সব 3টা পইণ্ট আছে এই 3টা পইণ্ট তুমি ভালদৰে চাই যাবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহে ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় 3টা পইণ্ট তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পিছত চোৱা সংকৰ ধাতুৰ ওপৰত কিন্তু বহু ধৰণৰ কোৱেশ্চন হয় ইয়াতে তোমাৰ দস্তালেপন কি হয় তেলঘনা কি হয় ক্ৰোমোপ্লেন্টিং কি হয় দস্তালেপন কি হয় গুটেখিনি দিয়া আছে তাৰ পিছত তোমাৰ বিশুদ্ধ লুক তোমাৰ কঠিন বনাবলৈ কি ব্যৱহাৰ কৰা হয় 2.5% কাৰ্বন ব্যৱহাৰ কৰা হয় সংকৰ ধাতু কাক বোলে ইয়াৰ পৰা তোমাৰ এছাৰশন ৰিজনিংৰ কোৱেশ্চন আহিব পাৰে শৰ্ট মাৰ্কৰ কোৱেশ্চন আহিব পাৰে বা লং কোৱেশ্চন আহিব পাৰে ইয়াৰ পিছত তুমি এই প্যাৰাগ্ৰাফটো চাই যাবা ভিতৰৰখিনি বিশুদ্ধ সোণৰ কিমান কেৰেট থাকে আৰু তোমাৰ 100% বিশুদ্ধ 24 কেৰেটৰ থাকে আৰু গহনাৰ কাৰণে 22 কেৰেট সোণ ইউজ কৰা হয় কিহৰ কাৰণে ইউজ কৰা হয় হেতু চাই যাবা তাৰ পিছত চাবা তোমাৰ এমালগাম কি হয় ঠিক আছে ইয়াৰ পিছত তোমাৰ সংকৰ ধাতু ইয়াতে তোমাৰ সংকৰ ধাতুৰ বিষয়ে আছে সংকৰ ধাতুৰ ওপৰত কিন্তু ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনস হয় ইয়াৰ পিছত চোৱা এই 1 নম্বৰ কোৱেশ্চনটো চাই যাবা ইয়াৰ পৰা 1 নম্বৰ কোৱেশ্চনটো চালে হৈ যাব সংকৰ ধাতুটো ইয়াতে আছে এটা হিচাপে আমাৰ এক্সাৰসাইজৰ পৰা তুমি ইফালে যিকেটা এমসিকিউ আছে এমসিকিউ কেটা চাবা আৰু ইফালে চাবা তোমাৰ 5 নম্বৰ কোৱেশ্চনটো আৰু ইফালে তোমাৰ এটো 7 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটো 5 7 8 ঠিক আছে আৰু ইফালৰ পৰা তুমি চাব লাগিব ইয়াতে চোৱা 9 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় 9 নম্বৰ কোৱেশ্চন আৰু ইফালে তোমাৰ 12 নম্বৰ কোৱেশ্চনটো চাই যাবা 12 নম্বৰত 1 2 3 4 চাইটা কোৱেশ্চন আছে ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো 30 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে তোমাৰ 50 নম্বৰ কোৱেশ্চন যেটো আছে এই কোৱেশ্চনটো কিন্তু তোমালোকৰ 2 মাৰ্কৰ কাৰণেও আহিব পাৰে বা এমসিকিউ আহিব পাৰে ইয়াৰ সিম্পল আনসাৰ হয় এটো ইকুৱাৰেজিয়া হয় এটোৰ আনসাৰ ইকুৱাৰেজিয়া ঠিক আছে আৰু ইফালে 16 নম্বৰ কোৱেশ্চনটো ভালদৰে চাই যাবা ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চন কাৰ্বন আৰু তাৰ যৌগ এইটোৰ পৰা তোমালোকৰ 6 মাৰ্ক আহিব তো তুমি কি চাব লাগিব ইয়াতে তোমালোকে ভালদৰে চোৱা ইফালে কি চাবা এটো চেপ্টাৰৰ পৰা এতে যিকেটা তোমাৰ গঠন আছে এই গঠন কেটা চাই যাবা ঠিক আছে ইলেক্ট্ৰন শেয়াৰিং কৰি যিকেটা তোমাৰ গঠন কৰে সেইকেটা তাৰ পিছত তোমাৰ ইফালে চাব লাগিব যে সহযোজী যৌগ কাক বোলে আৰু সহযোজী যৌগবোৰ কেনেদৰে বন্ধন হয় বা কেইটা বন্ধনী গঠন কৰে হেতু তুমি ভালদৰে চাই যাবা আৰু ইফালে কাৰ্বনৰ যেটো বহুৰূপতা আছে এটো গ্ৰেফাইট হীৰা আৰু তোমাৰ ফুলেৰিন এটো হৈছে ফুলেৰিন C60 এটো ফুলেৰিন হয় এটো তোমালোকে ভালদৰে চাই যাবা আৰু এইফালৰ পৰা 1 আৰু 2 এই প্ৰশ্নাৱলীটো চাই যাবা এতিয়া চোৱা এই যেটো কাৰ্বনৰ বহুদা গুণ আছে তোমাৰ কেটিনেশন ধৰ্ম আৰু চতুৰ্থ সহযোজ্যতা এই পয়েন্ট দুটা তুমি ভালদৰে চাই যাবা তাৰ পিছত
তুমি এইফালৰ পৰা চাব লাগিব এইটো পেজত আছে সংপৃক্ত হাইড্ৰকাৰ্বন কাক বোলে অসংপৃক্ত হাইড্ৰকাৰ্বন কাক বোলে সংপৃক্ত হাইড্ৰকাৰ্বনত তোমাৰ কেইটা বন্ধনী থাকে আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনত কেইটা বন্ধনী থাকে তাৰ লগত তুমি চাব লাগিব এলকেন এলকাইন আৰু এলকিন আৰু এলকিন কি হয় সেইখিনি তুমি ভালদৰে চাই যাব লাগিব ইফালৰ পৰা তুমি চাবা আৰু ইয়াতে তুমি চাব লাগিব যেটো তোমাৰ এটো সাইক্লোহেক্সেন আছে তাৰ পিছত আছে বেনজিন এটোৰ গঠন তুমি চাব লাগিব ঠিক আছে আৰু ইয়াতে তুমি চাব লাগিব যে সমযোজী যৌগ কাক বোলে সমযোজী যৌগ কাক বোলে বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত মই কলে তোমালোকক এলকেন এলকিন আৰু এলকাইন ইহতৰ আণবিক সংকেত আৰু এলকিনত কেইটা বন্ধনী থাকে এলকিনত কেইটা বন্ধনী থাকে আৰু এলকাইনত কেইটা বন্ধনী থাকে সেইখিনি তুমি ভালদৰে চাই যাবা এৰ পিছত চোৱা আমাৰ যেটো কাৰ্যকৰী মূলক আছে কাৰ্যকৰী মূলক কাক বোলে আৰু কাৰ্যকৰী মূলক কি হয় ইয়াৰ ওপৰত কিন্তু এমসিকিউ আহিব ঠিক আছে আৰু তোমাৰ এমসিকিউৰ লগতে তোমাৰ নামকৰণ কৰিবলৈ আহে যে তোমাৰ এলকহল থাকিলে কেনেকুৱা নাম হয় এলডিহাইড থাকিলে কেনেকুৱা নাম হয় কিটন থাকিলে কেনেকুৱা নাম হয় কাৰ্বক্সিলিক এসিড থাকিলে কেনেকুৱা নাম হয় এৰ পিছত আছে সমগণীয় শ্ৰেণী কাক বোলে আৰু সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্যসমূহ বহুত ইম্পৰ্টেন্ট হয় সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্য আৰু তোমাৰ সমগণীয় শ্ৰেণী কাক বোলে লগতে এক্সাম্পল এইখিনি তোমালোকে ভালদৰে চাই যাবা আৰু নামকৰণ কৰা হেতু তোমাৰ এলকেন আৰু এলকাইনৰ বিষয়ে জানিলে তোমালোকে নামকৰণখিনিও চাই পাৰিবা এৰ পিছত এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা ইয়াতে চোৱা 1 নম্বৰটো চাবা ইফালে তোমাৰ 3 নম্বৰটো চাবা ঠিক আছে আৰু ইফালে তোমাৰ এই 4 নম্বৰটো চাবা এইকেইটা চাবা এইটো সেম হয় ঠিক আছে এইটো সেম হয় আৰু এইটো চা ষ্টাৰ মাৰ্ক দিয়া আছে এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইখিনি তোমালোকে চাই যাবা এৰ পিছত চোৱা সংপৃক্ত হাইড্ৰকাৰ্বন জ্বলালে কেনে ধৰণৰ শিখা উৎপন্ন হয় আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনে কেনে ধৰণৰ শিখা উৎপন্ন কৰে সেই কথাখিনি তোমাৰ ধুনিয়াকৈ ইয়াতে দিয়া আছে আৰু দহনৰ লগত ৰিলেটেড এই বিক্ৰিয়াকেইটা চাবা এইটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে এই কোৱেশ্চনটো ইয়াৰ পিছত চোৱা ইয়াৰ পিছত যেটো তোমাৰ জাৰণ আছে ঠিক আছে কাৰ্বন যৌগৰ জাৰণ ইয়াৰ পৰা তুমি এই কেমিক্যাল ৰিঅ্যাকশনটো কিন্তু চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় যোগাত্মক বিক্ৰিয়া কাক বোলে আৰু কোনবোৰ যৌগই যোগাত্মক বিক্ৰিয়া দেখুৱায় সেই বিষয়ে তোমালোকে এইটো প্যাৰাগ্ৰাফ ভালদৰে পঢ়িব লাগিব আৰু প্ৰতিস্থাপন বিক্ৰিয়াৰ ক্ষেত্ৰত তুমি এইটো চাবা ঠিক আছে আৰু এফালে 1 নম্বৰ কোৱেশ্চনটো চাবা হেতু প্ৰশ্নাৱলীৰ 1 নম্বৰ কোৱেশ্চনটো চাবা এইটো ইম্পৰ্টেন্ট হয় তাৰ পিছত চোৱা আমাৰ ইফালে আছে ইথানলৰ বিক্ৰিয়া তুমি এইখিনি চাব লাগিব ইথানলৰ বিক্ৰিয়া আৰু ইথানলৰ যেটো ব্যৱহাৰ আছে হেতু এই বিক্ৰিয়াটো চাব লাগিব হেতু বহুত ইম্পৰ্টেন্ট হয় এৰ পিছত তুমি এইফালৰ পৰা কি চাব লাগিব ইফালে চোৱা এষ্টাৰিবৱন বিক্ৰিয়া এষ্টাৰিবৱন বিক্ৰিয়াটো চাবা বহুত ইম্পৰ্টেন্ট হয় আৰু এই এক্সাম্পলটো আৰু কোনবোৰ যৌগৰ এষ্টাৰিবৱন বিক্ৰিয়া কৰে তাৰ পিছত তুমি চাব লাগিব যে স্যাপনিফিকেশন বিক্ৰিয়া কাক বোলে বা সাৱনিভৱন বিক্ৰিয়াটো কি হয় আৰু সাৱনিভৱন বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থটোৰ নাম কি এটো ইয়াতে ধুনিয়াকৈ দিয়া আছে খাৰৰ লগত কেনেদৰে বিক্ৰিয়া কৰে এইখিনি তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পিছত এটো 1 নম্বৰ কোৱেশ্চনটো চাবা লগতে এইকেইটা চাই যাবা আৰু সাবনৰ যেটো মূলিয়াতৰোৱা প্ৰক্ৰিয়া সো তোমাৰ এই যেটো পেজ আছে এই গুটেইখিনি পেজ তুমি ভালদৰে পঢ়ি যাবা ইয়াৰ পৰা কিন্তু 2 মাৰ্কৰ বা 3 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে লগতে এমসিকিউ হয় ডিফাৰেন্ট টাইপ অফ এমসিকিউ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ ভিতৰত আটাইতকৈ বেছি এই বছৰ ময়ে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ হাফ ইয়াৰলি এক্সামৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো তোমালোকে তাতে গলে মানে প্লেলিষ্টত গলে গুটেইখিনি তোমালোকে চাব পাৰিবা তোমালোকে তাতে চাই লোৱা যে এইবোৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হয় তোমালোকে কিন্তু এলা কৰিব নালাগে কাৰণ তোমালোকৰ অলৰেডি এটা এক্সাম বেয়া হৈছে গতিকে এতিয়া আৰু এলা কৰাৰ কোনো কথাই নাহে ইয়াৰ পিছত চোৱা তোমাৰ এই 2 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে অনুশীলনীৰ পৰা এমসিকিউ কেটা চাবা এমসিকিউ কেটা চালে তোমাৰ এইটো চা সমগণীয় শ্ৰেণী কাক বোলে এটোটা আছে ঠিক আছে ইফালে তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চাবা 4 6 চাবা ঠিক আছে তাৰ পিছত এইটো 12 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত তোমাৰ ইফালে 14 আৰু ইফালে 15 এটো তো কলুৱে ইফালে আছে এইখিনি কথা এৰ পিছত চোৱা 5 নম্বৰ চেপ্টাৰ আৰু কেমিষ্ট্ৰিৰ এটো হেকৰ চেপ্টাৰ হয় মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ পৰা তুমি কি চাব লাগিব যেটো ডবাৰিনাৰৰ ট্ৰায়াড আছে ডবাৰিনাৰৰ ট্ৰায়াড কি হয় কোন তিনিটা ট্ৰায়াড গঠন কৰিছিল কেতিয়া গঠন কৰিছিল আৰু ডবাৰিনাৰৰ সময়ত কিমানটা মৌলৰ বিষয়ে জনা গৈছিল এই গুটেখিনি চাবা তাৰ লগতে তুমি চাব লাগিব যে যেটো
ডবল ইনাৰৰ ট্ৰাইড আছিল সেই ট্ৰাইডৰ সীমাবদ্ধতা কি আছিল তোমালোকে কিন্তু এইটো কিন্তু ভালদৰে চাব লাগিব এইটো চোৱা ডবল ইনাৰৰ ট্ৰাইড তিনিটা এইটো তুমি এনেকৈ মনত ৰাখিব পাৰা লিনাক কাছৰবাৰী কলেবৰী লিনাক কাছৰবাৰী কলেবৰী এনেকৈ মনত ৰাখিব পাৰা মই তেনেকৈ মনত ৰাখিছোঁ আৰু তোমাৰ যেটো ডবল ইনাৰৰ ট্ৰাইড আছে ডবল ইনাৰৰ ট্ৰাইডৰ ওপৰত কিন্তু তোমাৰ বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন হয় টিবুট এক্সামিনেশ্যনত অলৰেডি দিয়া আছে তাৰ পিছত নিউল্যান্ডছৰ অষ্টসূত্ৰ কি হয় নিউল্যান্ডছৰ অষ্টসূত্ৰটো আমাৰ ভাৰতবৰ্ষৰ সংগীতৰ স্বৰৰ লগত কিহৰ কাৰণে মিলোৱা হয় সেইখিনি তোমালোকে ভালদৰে চাই যাবা তাৰ লগতে নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাসমূহ ইয়াতে ধুনীয়াকৈ দিয়া আছে নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা চোৱা তিনিটা পইণ্ট দিয়া আছে তিনিটা পইণ্ট তোমালোকে চাই যাবা ইয়াতে কুৱেশ্যন আছে চোৱা নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা ডবল ইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা এইখিনি এই দুটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত তুমি এইফালে চাব লাগিব তোমাৰ যেটো মেণ্ডেলৰ যেটো মেণ্ডেলিভৰ যেটো পৰ্যাবৃত্ত তালিকা আছে এটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ইয়াৰে তোমাৰ ইয়াৰে পৰা তুমি এই গুটেখিনি পঢ়িবা তাৰ লগতে এইটো চাই যাবা ঠিক আছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা মতে অক্সাইডৰ সংকেত তাৰ পিছত তোমাৰ হাইড্ৰাইডৰ সংকেত কেনেকুৱা হয় মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কেইটা বৰ্গ আছে কেইটা পৰ্যায় আছে গুটেখিনি তুমি ভালদৰে চাই যাবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব ইয়াৰ পিছত এইফালৰ পৰা তুমি চাব লাগিব যে তোমাৰ মেণ্ডেলিভে কিছুমান মৌলৰ কাৰণে যে খালি ঠাই এৰি থৈ গৈছিল আৰু সেই মৌলসমূহৰ নাম কি আছিল এটো আছিল তোমাৰ স্কেন্ডিয়াম গিলিয়াম আৰু জাৰ্মেনিয়াম আৰু এইবোৰক তেওঁ কি নামেৰে নামকৰণ কৰিছিল ঠিক আছে এতে দিয়া আছে সো একা বৰণ একা এলুমিনিয়াম আৰু একা সিলিকন হিচাপে নামকৰণ কৰিছিল তাইখিনি চাই যাবা এটো মেণ্ডেলিভৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা আছে এটো ইয়াতে তোমাৰ কি কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে তোমাৰ এমসিকিউ আহিব পাৰে বা তোমাৰ দুটা বা তিনিটা কাৰেক্ট থকা কোৱেশ্চন আহিব পাৰে নয়বা 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে বুজি পালানে এৰ পিছত চোৱা সমস্থানিক কাক বোলে সমস্থানিক আৰু সমভাৰী কাক বোলে বহুত ইম্পৰ্টেন্ট হয় এইখিনি তোমালোকে ভালদৰে চাবা তাৰ লগতে কাৰ্যকলাপ 5.2 চাবা কাৰ্যকলাপ 5.2 যিমান কাৰ্যকলাপ আছে অলৰেডি গুটিকেটা মই আলোচনা কৰিছো তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা মই ভিডিও লিংক তাতে শেয়াৰ কৰি দিম তোমালোকে তাতে পাই যাবা ঠিক আছে ইয়াৰ পিছত চোৱা এটো 3 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চনটো চাবা 3 আৰু 4 এই কোৱেশ্চন দুটা তুমি কলুৱে ইফালে তুমি 1 নম্বৰ কোৱেশ্চনটো তুমি চাবা ইয়াতে চোৱা ইয়াতে কৈছে অক্সাইডৰ সংকেত লিখিব লাগে ঠিক আছে তো এনেকৈ তুমি এইখিনি চাই গলা ইয়াৰ পিছত চোৱা আধুনিক পৰ্যাবৃত্ত তালিকাখন কোনে হাজি উলিয়াইছিল এটো আধুনিক পৰ্যাবৃত্ত তালিকাৰ পৰা তুমি কিন্তু এটো পিংক কালাৰ যিকেটা আছে কেটা আছে ধাতুকল্প কাক বোলে আৰু ধাতুকল্প কেইটা আৰু কি এইখিনি তুমি ভালদৰে চাই যাবা ইয়াৰ পিছত চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰী সকলে 5 নম্বৰ চেপ্টাৰৰ পৰা যিকেটা এক্টিভিটি আছে অৰ্থাৎ কাৰ্যকলাপ আছে সেই কাৰ্যকলাপৰ পৰা মই তোমালোকক কৈ গলো 100% তোমালোকৰ কোৱেশ্চন আহিব তোমালোকে লিখি ৰাখা যদি কোৱেশ্চন নাহে তেতিয়া হলে মোক কবা যিকেটা কাৰ্যকলাপ আছে গুটেকেটা কাৰ্যকলাপ তুমি ভালদৰে চাই যাবা যেটো চেপ্টাৰ 5 আছে 5 ৰ গুটেকেটা কাৰ্যকলাপ মই 100% সিম্পল ভাষাত মই তোমালোকক বুজাই দিছো প্লেলিষ্টত আছে নহলে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা মই ভিডিও লিংক শেয়াৰ কৰি দিম তোমালোকে ভিডিও চাই লবা এতে গুটেকেটা কাৰ্যকলাপ তুমি চাব লাগিব আৰু এইবোৰ কাৰ্যকলাপৰ এনসাৰ ইফালে আছে তাৰ পিছত এটোৰ কাৰ্যকলাপৰ এনসাৰ ইফালে আছে এটোৰ কাৰ্যকলাপৰ এনসাৰ ইফালে আছে গুটেখিনি ইয়াতে তোমাৰ দিয়া আছে ঠিক আছে তাৰ পিছত চোৱা এফালে এটো তোমাৰ 2 নম্বৰ কোৱেশ্চন চাবা 3 নম্বৰ কোৱেশ্চন কেইটা তোমালোকে চাব লাগিব ঠিক আছে এটো 2 3 একেটা চাবা তাৰ পিছত আসো অনুশীলনীৰ যিকেটা এমসিকিউ আছে সেই এমসিকিউ কেইটা চাবা তাৰ পিছত তোমাৰ এটা 4 নম্বৰ আৰু 5 নম্বৰটো সব বহুত ইম্পৰ্টেন্ট হয় এটা এৰ যেটো 3 নম্বৰ কোৱেশ্চন আৰু ইফালে যেটো 3 নম্বৰ কোৱেশ্চন এটো সেম টু সেম হয় গতিকে তুমি এটো চাই যাবা ভালদৰে ঠিক আছে আৰু ইফালে 4 আৰু 5 নম্বৰ কোৱেশ্চনটো চাবা তাৰ লগতে ইফালে তোমাৰ 6 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় 6 নম্বৰ কোৱেশ্চনটো এটো 6 নম্বৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় আৰু এইটো কোৱেশ্চনটো তোমাৰ এমসিকিউ আহে ঠিক আছে এটো এমসিকিউ আহে এটো কিন্তু 3 মাৰ্কৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় তাৰ লগতে এতে যেটো 7 নম্বৰ কোৱেশ্চন আছে এটো তোমাৰ এমসিকিউ হিচাপে আহা দেখা যায় এই পাৰ্টটো কিন্তু বহুত জৰুৰী হয় এটো বহুত দৰকাৰী হয় যে কোনটো বিদ্যুৎ ঋণাত্মকতাৰ ওপৰত কিন্তু কোৱেশ্চন আহে ঠিক আছে এটাৰ পিছত তোমালোকে আৰু এটা কথা তোমালোকে জানিব লাগিব হেখিনি কাৰ্যকলাপত আছে যে তোমাৰ ইলেক্ট্ৰনীয় বিন্যাসেত্ৰা আধুনিক পৰ্যাবৃত্ত তালিকাৰ লগত কিনেদৰে জড়িত হৈ থাকে আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে 100% ডেসক্ৰিপচনৰ হৈতে মই অলৰেডি ভিডিও আপলোড কৰিছো তোমালোকে তাৰ পৰা ভিডিও চাই লবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তো কেমিষ্ট্ৰিৰ কাৰণে এইখিনি আছিল তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰা তোমালোকে 29 ৰ ভিতৰত মিনিমাম 25 মাৰ্ক তো আৰামছে পাবা যদি তোমালোকে এইখিনি ক্লিয়াৰ কৰিব পাৰা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আকৌ এবাৰ কৈছোঁ যিহেতু তোমালোকৰ এটা এক্সাম বেয়া হ'ল যাতে আৰু কোনো ধৰণৰ এক্সাম বেয়া নহয় তাৰ কাৰণে তোমালোকে প্ৰস্তুতি চলোৱা যিহেতু তোমালোকৰ হাতত টাইম আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।